শ্ৰীৰাচং শুভ সন্ধিয়া পোনপ্ৰথমতে মই ইয়াত উপস্থিত থকা বিচাৰক মণ্ডল তথা দৰ্শক মণ্ডলীলৈ মোৰ ফালৰ পৰা আন্তৰিকতাৰে শুভেচ্ছা জনাইছোঁ। মোৰ নাম শ্ৰী অৰুণ দৈমাৰী। মই আহিছোঁ মাজজাখিলী আঞ্চলিক খাদাৰজানৰ পৰা। মোৰ অভিৰুচি হৈছে অভিনয়, নৃত্য, লগতে মই খেতিৰ কাম কৰি খুবেই ভাল পাওঁ। নেম ৰাচং। শ্ৰীৰাচং ছাৰ। অৰুণ না? অৰুণ দৈমাৰী। অৰুণ দৈমাৰী। মাতৃভাষা? বড়ো। জানা? জানো। তুমি গৌৰৱ অনুভৱ কৰা নাই বড়ো ভাষাটোক লৈ পেলাই? কৰোঁ ছাৰ। ৰাভা ভাষা জানা নাজানা? অলপ অলপ জানো ছাৰ। যিহেতুকে ৰাভা আ অলংকাৰ আৰু সাজ পোছাকক লৈ পেলাই প্ৰতিযোগিতা হৈ আছে, হয় ছাৰ। গতিকে আমি নিশ্চয়কৈ আমি ৰাভা ভাষা, ৰাভা সাজ পোছাক, আ অলংকাৰ এইবিলাকক লৈয়ে আমি প্ৰশ্নটো অলপমান উত্থাপন কৰিম, হয়নে? হ'ব ছাৰ। আজি এতিয়া ৰাভা গাভৰু হৈ আছা, হয় ছাৰ। হয়নে? তোমাৰ কি টেলেণ্ট আছে? তোমাক মই অভিনয় কৰি দেখুৱাব বিচাৰোঁ ছাৰ, আপুনি যদি বিচাৰে। তোমাৰ কি টেলেণ্ট মই সুধিলোঁ? অঁ, তোমাৰ কি শক্তি আছে আৰু তোমাৰ দুৰ্বলতা কি? মোৰ দুৰ্বলতা এনেকৈ এটা, মই বস্তুটো ওলাই আহিব নোৱাৰোঁ। যেনিবা মই যিখিনি জানো, যিখিনি মোৰ অভিজ্ঞতা আছে, সেইখিনি মই মানুহক দেখুৱাব নোৱাৰোঁ। তাৰ যোগেদিও মই আপোনালোকক অভিনয় কৰি দেখুৱাব বিচাৰোঁ। তোমাৰ ইণ্ট্ৰভাৰ্ট? হয় ছাৰ। তুমি ইণ্ট্ৰভাৰ্ট, হয় ছাৰ। হয়নে? ঠিক আছে, আজিৰ কাৰণে তুমি এক্সট্ৰভাৰ্ট হোৱাচোন, চাওঁ। অভিনয় কৰিবা? হয় ছাৰ। শ্বৰ্ট হ'ব ছাৰ। ঠিক আছে, নিশ্চয়। মাইক্ৰফোনটো ঠিক আছে। বোৱাৰী, 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 মোৰ কাৰণে অলপ পানী আনাচোন বোৱাৰী। মোৰ কালিৰে পৰা গাটো কিবা জ্বৰ জ্বৰ লাগি আছে অ' বোৱাৰী। নৰো মই তোৰ কাৰণে গৰম পানী চৰম পানী কৰি আনি দিবা, মই তোৰ দেৰি নহয় নহয়। ঐ বুঢ়া, ক'ত মৰা মৰি বিছা, মই গৰম পানী আনি দিব নোৱাৰোঁ। বাহ বোৱাৰী বাহ, বহুত ডাঙৰ কথা কলি অ'। এইখিনি কথা নুশুনাৰ আগতে মই কিয় মৰি নগলো? গৰম পানী খাবি নহয়, গৰম পানী খাবি, ৰ আনিছোঁ। হে ভগৱান, এইখন মোৰ কপাল নহয়, চোতালহে। ঐ বুঢ়া, গৰম পানী খাবি, হা গৰম পানী খাবি, ল। বোৱাৰী, তুমি কি কৰিলা বোৱাৰী? যি কৰিছো ভালে কৰিছো, ক'ত মৰা মৰিবিছা বুঢ়া। বোৱাৰী, এয়া কিন্তু তুমি ভাল কাম কৰা নাই বোৱাৰী। তুমিও তিল তিলকৈ এদিন পাপত তুমি মৰিব লাগিব। অ' পাপত তুমি মৰিব লাগিব। নেম ৰাচং। আৰু আছে টিজ আকৌ আছিল ছাৰ। এইটোতো অভিনয়, তুমি কৰি ভাল পোৱা। হয় ছাৰ। তোমাৰ এই ৰাভা গাভৰু হ'বৰ কাৰণে হয় ছাৰ। কি দক্ষতা থাকিব লাগিব বুলি ভাবা? নিজৰ ৰাভা গাভৰু হ'ব লাগিলে, বিশেষকৈ মই বড়ো ল'ৰা হয়। গম পাইছোঁ। হয় ছাৰ, মই বড়ো ল'ৰা হয়। ৰাভা সাজপাৰ পৰিধান কৰোঁতে মোৰ অসুবিধা একো লগা নাই যেনিবা। বিশেষকৈ মই যিখিনি পাৰোঁ সেইখিনি নিজাববীয়াকৈ মানে ড্ৰেছটো পৰিধান কৰিছোঁ। আৰু ৰাভা গাভৰু হ'ব লাগিলে সকলোৱে যাতে টেলেণ্টেড বা সকলো বস্তু জানি আহে, ইয়াৰ কাৰণে মই সেইখিনিতো ক'ব বিচাৰোঁ। ৰাভা গাভৰু হ'ব লাগিলে সকলো বস্তুৰ নামবিলাক জানিব লাগিব। ঠিক মই সেইটো ভাবোঁ। খপং, পাজাৰ, খাচেং, বক্সিল, চেংখপ, পাজল, তৰা,
মই পাহৰি গ'লোঁ ছাৰ এইটো থেংক ইউ হ'ব ছাৰ থেংক ইউ 23 and 22